হয়, আজি পহিলা বহাগ অসমীয়াৰ বৰ্ষটোৰ প্ৰথমটো দিন আৰু এই পহিলা বহাগত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈও বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু অনাগত দিনবোৰ যাতে বছৰটোৰ যাতে কুশল মংগলে পাৰ হয়, শান্তি সমৃদ্ধিয়ে পাৰ হয়, তাৰেই কামনাৰে প্ৰতিকূল বতৰ নেওচি শিৱসাগৰ শিৱদৌলত ভগৱানৰ চৰণত শৰাই অৰ্পণ কৰিছেহি। মই দেখুৱাইছো এয়া মহাদেৱৰ আশীষ ল'বলৈ এনেধৰণেই পুৱাই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি চাকি বন্তি প্ৰজ্বলন কৰিছে। যিহেতু আজি পহিলা বহাগৰ এই দিনটোত এনেধৰণেই আহিছে আন্তৰিকতাৰে আধ্যাত্মিকতাৰে পৰিৱেশ বৰ্তমান দেখা গৈছে শিৱসাগৰ শিৱদৌলত। দাদা, মই পোনপ্ৰথমে আপোনালৈ শুভেচ্ছা জনাইছো বহাগ বিহুৰ, আৰু আজি পহিলা বহাগত আহিছে, কি ক'ব? ধন্যবাদ। প্ৰথমতে মই সমূহ শিৱসাগৰবাসী তথা অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আজি যিহেতু পহিলা বহাগ, আৰু এটা মোৰ ভাল খবৰ, মোৰ সৰু ল'ৰাটো আজি 2 বছৰীয়া জন্মদিন। এই জন্মদিনৰ কাৰণে আজি মহাদেৱ ভগৱানৰ ওচৰতে এখনি শৰাই আৰু এগছি চাকি জ্বলাবলৈ আহিছো। লগতে আৰু এটা আমাৰ অসমবাসীৰ কাৰণে বিশেষকে এইবাৰ উকা দিন ৰঙালী বিহুটো যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই, আমি জুবিনবিহীন আমি ৰঙালী উদযাপন কৰিম এবাৰ। সেইটো কাৰণে অকণমান মনত বেজাৰ আছে। যিয়ে নহওক, আমি যিহেতু আমাৰ পৰম্পৰা, আমাৰ ৰঙালী বিহু আমিতো ৰঙালী বিহু আমি পালিব লাগিবই। সদৌ সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জনাই ধন্যবাদ জনাইছো। হয়, মই দেখুৱাইছো এয়া শিৱসাগৰ শিৱদৌললৈ আহিছে দাদা। আজি পহিলা বহাগৰ দিনটোত শুভেচ্ছা জনাইছো। হয়, মই দেখুৱাইছো এয়া চাকি বন্তি প্ৰজ্বলন কৰি আহিছে। বাইদেউ, আজি প্ৰথমটো বহাগ, পহিলা বহাগ, প্ৰতিকূল বতৰ নেওচি আহিছে, কি ক'ব? ভাল লাগিছে আহি। আজি প্ৰথম বহাগ যিহেতু চবে আৰু ভগৱানৰ পৰা এটা আশীৰ্বাদ লয় আৰু আমাক ভাল লাগিছে। আমি কিন্তু হেৰিৰ পৰা আহিছো, কোকৰাঝাৰৰ পৰা আহিছো। বহুত দূৰৰ পৰা আহিছে। মই ধুবুৰীৰ হয় আৰু মোৰ চিষ্টাৰ তেখেত কোকৰাঝাৰ। আমি মিলি আহিছো আৰু চাবই আহিছো। হয়, এয়া মই দেখুৱাইছো হাতত এনেধৰণেই শৰাই লৈ চাকি বন্তি লৈ তেওঁলোকে মহাদেৱৰ শ্ৰীচৰণত তেওঁলোকে শৰাই অৰ্পণ কৰিছে, আশীষ লৈছে। মই আৰু এগৰাকী ব্যক্তি আহিছে, মই তেওঁৰ ভাষ্য ল'ম। এয়া মই দেখুৱাইছো শিৱসাগৰৰ শিৱদৌলত এনেধৰণেই আজি যিহেতু পুৱাৰে পৰা বৰষুণ হৈ আছে শিৱসাগৰত, তাৰ মাজতে এনেধৰণে ভক্তসকল আহিছে। দাদা, আজি পহিলা বহাগৰ দিনটোত শিৱদৌলত শিৱসাগৰ মানে আমি জন্মৰ পৰা যিটো দেখি আহিছো দৌল, এইটো মানে আপোনাৰ শিৱদৌল মানে গোটেই এছিয়াৰ ভিতৰত মানে ডাঙৰ বুলি আমি জানো। আমি কিবা এটা হ'লেই মানে বিপদ আপদ হ'লে ইয়াত চাকি গছ দি মানে গোটেই বছৰটো যাতে ভালদৰে যায়, সকলোৰে ভালকে যাওক, মোৰো ভালদৰে যাওক, গোটেই চৰকাৰখন যাতে ভালকে চলে, কোনো অশান্তি নহয়, তাৰ বাবে আমি হয়, এনেধৰণে তেওঁলোকে কামনা কৰিছে চাকি বন্তি লৈ। মই আৰু ভাষ্য ল'ম। এয়া মই দেখুৱাইছো শিৱসাগৰ শিৱদৌলৰ পৰিৱেশ। বাইদেউ, চাকি বন্তি জ্বলোৱা হৈ গ'ল? হয়, হৈ গ'ল। মই বহাগ বিহুৰ শুভেচ্ছা জনাইছো। আজি পহিলা বহাগত আহিলে, মই বাৰু মোৰ ফালৰ পৰা আপোনালোকলৈ মানে শুভেচ্ছা জনাইছো। হয়, খুব ভাল লাগিছে। তাৰমানে আমি আপোনাৰ মঙলৰ পৰা আহিছো, যোৱাকালি আহিলো, আহি পেলাই এতিয়া বাবাক দৰ্শন কৰিম, খুব ভাল লাগিছে আৰু। হয়, এয়া মই দেখুৱাইছো এনেধৰণে আহিছে ভিন্ন প্ৰান্তৰ পৰা। মই আৰু ভাষ্য ল'ম। এয়া মই দেখুৱাইছো, তাৰ পূৰ্বে ইয়াত দেখুৱাইছো মই এনেধৰণে আজি এই শিৱসাগৰত আজি কাহিলী পুৱাৰ পৰা যথেষ্ট বৰষুণ হৈছে, কিন্তু সেই প্ৰতিকূলতা নেওচি মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিবলৈ এনেধৰণে আহিছে ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল। যিহেতু আজি পহিলা বহাগ, মই ইয়াতে পুনৰ ভাষ্য ল'ম শিৱসাগৰৰ এই শিৱদৌললৈ। আৰু বাইদেউ, আজি পহিলা বহাগৰ দিনটোত আহিলে, কি ক'ব? কিন্তু আমাৰ আজি গোটেই বছৰটোৰ কাৰণে চবৰে সুকলম হৈ যাওক, যাতে ভাল খবৰ আহক, এই মোৰ ধন্যবাদ। হয়, বছৰটো যাতে কুশল মংগলে যায়, তাৰেই কামনা কৰি এয়া মই শিৱসাগৰৰ শিৱদৌলৰ মই পৰিৱেশ দেখুৱাইছো। বৰষুণ, গতিকে ভক্তসকল আহিব পৰা নাই, কিন্তু তাৰ মাজতে একাংশ ভক্ত এনেধৰণে আহিছে মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিবলৈ। মই দেখুৱাইছো শিৱসাগৰৰ শিৱদৌলৰ পৰিৱেশ। বছৰটো যাতে কুশল মংগলে পাৰ হয়, তাৰেই কামনাৰে এনেধৰণেই শিৱসাগৰ ঐতিহাসিক শিৱদৌলত লৈ ইয়াত ভক্তসকল আহিছে। আৰু মই পুনৰ ভাষ্য ল'ম। আন এগৰাকী আছে, মই দেখুৱাইছো এনেধৰণেই হাতে হাতে চাকি বন্তি লৈ তেওঁলোক আহিছে।
যিহেতু ইয়াত বৰষুণৰ বতৰ, কিন্তু তাৰ মাজতে এনেধৰণে ভক্তসকল আহি ইয়াত চাকি বন্তি প্ৰজ্বলন কৰিছে, যাতে অনাগত দিনবোৰ কুশল মংগলে পাৰ হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।